Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম multiplying two fractions on a number line. আমি অলৰেডি লাষ্ট ভিডিও সেশনটোত কথা পাতিছিলোঁ এটা ফ্ৰেকশন আৰু এটা হোল নাম্বাৰক যদি আমি মাল্টিপ্লাই কৰোঁ তেনেহ'লে সেই তাৰ আনসাৰটো কেনেকৈ উলিয়ায় তো এইটো আমি এনালিটিক্যালিও কৰিছিলোঁ আৰু এটা নাম্বাৰ লাইনতো আমি শিকিছিলোঁ। আজি কি কৰিম হোল নাম্বাৰৰ জেগাত আমি আৰু এটা ফ্ৰেকশন ল'ম। তাৰ মানে আমি দুটা ফ্ৰেকশনত মাল্টিপ্লাই কৰিম ইউজিং আ নাম্বাৰ লাইন। So let us begin. In a previous video, we saw that we could view 2/3 times 6 as whatever number is 2/3 of the way to 6 on the number line, which we saw as 4. Or another way to think about it is that 4 is 2/3 of 6. 2/3 times 6 can be viewed as, well, what gets me how many do I have if I take 2/3 of 6? Now, what we want to do now is apply that same idea, but to multiplying not a fraction times a whole number, but a fraction times a fraction. So, এইটো আমি already last video sessionটোত covered কৰিছোঁ. Let's say আমি এটা number লৈছোঁ 2/3. এইটো এটা fraction হৈছে আৰু এইটো আমি লৈছোঁ 2/3 of 6. ইয়াৰ meaningটো এইটো হৈছে আমাৰ numberটো হৈছে 6. আমাৰ whole numberটো হৈছে 6. তো এইটো কাৰণে আমি কি কৰিম এটা number line sketch কৰি ল'ম। তো number lineত আমি division কিনি লৈছোঁ 0, 1, 2, 3, 4, 5, 6, 7 এইটো কন্টিনিউ হৈ গৈ থাকিব। তো আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে 0ৰ পৰা 6 লৈকে লৈ ল'ম বিকজ আমাৰ একচুৱেল হোল নাম্বাৰটো কি দিছে এটা 6 দিছে। তো এইটোকে আমি মানি ল'ম এইটো হৈ গৈছে আমাৰ 1 হোল গোটেইটো 1 কমপ্লিট হোল। তাৰপিছত আমাক সুধিছে এইটো ইয়াৰ 2/3 কিমান হ'ব 2/3 of 6 মানে কি 6 যদি লওঁ 2 ইয়াক তিনিটা পাৰ্টত প্ৰথমতে ভাগ কৰিব লাগিব। তো তিনিটা পাৰ্ট ভাগ কৰিলে আমি ইয়াতে পাই যাম ইয়াতে এটা পাৰ্ট পাই যাম। তো ইয়াতে হৈ গ'ল আমাৰ 1 পাৰ্ট 2 part and 3 part. এই তিনিটা পাৰ্টৰে আমাক দুটা পাৰ্ট ল'ব দিছে। এতিয়া দুটা পাৰ্ট লোৱা মিনিংটো কি আমি যদি 0 পৰা আৰম্ভ কৰোঁ তো আমি ইয়াতে জাম্প মাৰিলোঁ এইটো আমি ফাৰ্ষ্ট পাৰ্টত আহি যাম দেন আৰু এটা জাম্প মাৰিলে আমি আহি যাম ছেকেণ্ড পাৰ্টত। তো এইটোৱে হৈ গৈছে আমাৰ 2/3 of 6 য'ত আমি ক'ত আহি পেলাই ৰখিছোঁ 4ত আহি পেলাই ৰখিছোঁ। চ' 2/3 of 6 হৈছে ইকুৱেলছ টু 4। এতিয়া আমি নেক্সট কি কৰিম এতিয়া আমি এটা দুটা ফ্ৰেকশন ল'ম। এতিয়া আমি একচুৱেলি ফ্ৰেকশন মানে কি ফ্ৰেকশন যদি লওঁ সেইটো আমি নাম্বাৰ লাইনত কেনেকৈ উলিয়াব পাৰি সেইটো চাম। So let's say that we wanted to take 3/4 and multiply it by 1/2. তো ইয়াতে আমি ফ্ৰেকশন লৈছোঁ 3/4 মাল্টিপ্লাই কৰিছোঁ 1/2 লগত। ঠিক আছে এইটো কেলকুলেশ্যনটোতো একেবাৰে ইজি কেলকুলেশ্যন খুবেই ইজি হয় বাট এইটো আমি নাম্বাৰ লাইনত ভিজুৱেলাইজ কৰি পেলাই চেষ্টা কৰিম ইয়াৰ মিনিংটোনো কি হয়। এতিয়া এইটো যদি আমি ষ্টেটমেণ্ট ফৰ্মত চাওঁ ষ্টেটমেণ্ট ফৰ্মত আমি এইটোৱে কৈছোঁ 3/4 বা 3/4 of 1/2 তাৰমানে আমাৰ তাত আছে 1/2 সেই 1/2 পাৰ্টৰ মানে আধা পাৰ্টৰ আকৌ 3/4 পাৰ্টটো লৈছোঁ। তো সেই বস্তুটো আমি ইয়াতে নাম্বাৰ লাইনত এইটো কেনেকৈ দেখুৱাব পাৰিম। We know, of course, this is the exact same thing. The order that we multiply doesn't matter. This is the exact same thing as 1/2 times 3/4. 1/2 times 3/4. So to imagine where this gets us, let's draw ourselves a number line. ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু আমি কৈছোঁ আমি ইয়াতে কমিউটেটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যনটো ইউজ কৰিব পাৰোঁ। তো আইডাৰ আমি 3/4 × 1/2 কওঁ বা আমি 1/2 × 3/4 কওঁ কথাটোতো একেই হয় বিকজ এইটো কি হৈ যাব এইটো তেতিয়া হৈ যাব তেতিয়া খালি ষ্টেটমেণ্ট অলপ চেঞ্জ হৈছে আমি 1/2 of 3/4 বুলি কৈছোঁ। তাৰমানে আমি প্ৰথমতে 3/4 ফ্ৰেকশ্যনটো ল'ম তাৰ আধাটো ল'ম তাৰ হাফটো ল'ম। ঠিক আছে ইনিচিয়েলি আমি কি লৈছোঁ প্ৰথমতে আধা লৈছোঁ আধাৰ 3/4 লৈছোঁ। এইটো কেছত আমি কি কৈছোঁ প্ৰথমতে 3/4 ল'ম তাৰপিছত তাৰ আধা ল'ম কিন্তু দুইটাৰ মিনিং ছেম টু ছেম হয়। ইয়াতে কেলে ছেম টু ছেম হৈছে ইয়াতে আমি কমিউটেটিভ প্ৰপাৰ্টি অফ বা কমিউটেটিভ ল অফ মাল্টিপ্লিকেশ্যনটো ফ'ল' হৈ আছে। So this is 0 and I'll do it pretty large so that we have some space to work in. So that's 0. And then that is 1, and of course our line could keep on going. And let's first imagine 3/4 times 1/2 as 3/4 of the way to 1/2. So first let's plot 1/2 on our number line. Well, 1/2 is literally halfway between 0 and 1. So that's 1/2 right over there. And তো এইটো আমি প্ৰথমতে নাম্বাৰ লাইনত স্কেচ কৰিবলৈ চেষ্টা কৰোঁ। তো আমি নাম্বাৰ লাইন এটা লৈ ল'ম। তো নাম্বাৰ লাইন আমাৰ এইখিনি পৰা গৈ আছে অলপ ডাঙৰকৈ লৈছোঁ। তো এইটো ডিভিজন আমাৰ 1 হৈ গ'ল আৰু এইটো ডিভিজন আমাৰ 0 হৈ গ'ল। ঠিক আছে 0 আৰু 1 নেক্সট আমি প্ৰথমতে এইটো ভিজুৱেলাইজেশ্যন কৰিম। তো ফাৰ্ষ্টতে আমাক কি দিছে ফাৰ্ষ্টৰ আমি অবভিয়াছলি সদায় এইটো ফ্ৰেকশ্যন চাব লাগিব ৰাইট। আমি যেতিয়া আৰম্ভ কৰোঁ আমি সদায় লাষ্টৰ ফ্ৰেকশ্যনটোৰ পৰা আৰম্ভ কৰোঁ। এইটো হৈছে আমাৰ হাফ
তো এটা হাফ ক'ত থাকিব হাফটো 0 আৰু 1ৰ মাজতে থাকিব হাফ মানেই হৈছে আধা তো 0 আৰু 1ৰ মাজত আছে আমাৰ 1/2 এইটোৱে দুটা পাৰ্টত ডিভাইড কৰি দিছে How do we think about 3/4 of the way to 1/2? Well, what we could do is think about, well, what's a fourth of 1/2? Well, we could divide this part of the number line into 4 equal sections. So that's 2 equal sections. Now that's 4 equal sections. And while we're ইয়াতে নেক্সট আমি চাব লাগিব এই আধাৰ 3/4টো কিমান হয় এতিয়া আধাৰ 3/4ৰ মিনিংটো এইটো হৈ গৈছে যে 0 পৰা হাফ এইটোক যদি আমি পুৰা কমপ্লিট ফুল বুলি কৈ মানি লওঁ এতিয়া পুৰা আধা পুৰা কমপ্লিট 1 হোল বুলি কৈ মানি লওঁ এইখিনি গোটেই এইটো 1 হোল যদি হৈ যায় দেখিলোঁ ইয়াতে 1 হোল তো এই 1 হোলৰ 3/4 পাৰ্ট কিমান হ'ব এতিয়া 3/4 পাৰ্ট ইয়াত ডিনমিনেটৰটো কৈছে তো ইয়াক আমি 4 পাৰ্টছত প্ৰথমতে ডিভাইড কৰি দিব লাগিব তো ইয়াতে আমি 4 পাৰ্টছত ডিভাইড কৰি ল'ম তো এতিয়া ইয়াতে কেইটা পাৰ্ট পাই গ'লোঁ এটা 1 2 3 4 ইকুৱেল পাৰ্টছ হৈ গ'ল আৰু যিহেতু 3/4 কৈছে তো আমি 1 2 3 আৰু সদায় 0 পৰা আৰম্ভ হয় 1 2 3 তাৰমানে এইখিনি পৰ্চন যদি লৈ এইটোৱে মিনিং হৈ গৈছে এইখিনি যিটো ভেলু আহিব এই ভেলুটো যিটো আহিব সেইটো ভেলু হৈ যাব 3/4 of 1/2 এতিয়া কথাটো হৈছে এই ভেলুটো আমি কেনেকৈ উলিয়াম at it, let's divide all of the halves into 4 equal sections. So let's divide all of the halves into 4 equal sections. So that's 4 sections. And now let's do this one. I'm trying my best to draw them equal sections. So I've taken each of the halves and I've made them into 4 equal sections. So this distance right over here, this gets us, or this point right over here, is 1/4 of 1/2. But that's not what we care about. We want to get to 3/4 of 1/2. So we want to get to 1, 2, 3/4 of 1/2. So this point right over here, this is literally 3/4 times 1/2. And this is, of course, 1/2 here. But what number is this? We can now visualize it on the number line. And let me do this in a new color. We can now visualize it on the number line. But what number is this actually? Well, a big clue is that, well, before we had the section between 0 and 1 divided into 2 equal sections when we only had to plot 1/2, but then we took each of those 2 equal sections and then split them into 4 more sections. So each of these, by doing that, we now essentially have divided the section between 0 and 1 into 8 equal sections. So each of these is actually 1/8. So this point right over here is 1/8. So এতিয়া এই পইণ্ট বিকজ আমাক এইটোৱে লাগে এই য'ত কুৱেশ্যন মাৰ্ক দি আছে এইটোৱে হৈ যাব আমাৰ 2/3 of 3/4 of 1/2 এইটোৱে কৈছে বাট ইয়াৰ ভেলুটো কি হয় সেইটোতো আমি উলিয়াব লাগিব তো ভেলু উলিয়াব লাগে আমি কি কৰিব লাগিব যিহেতু এইটো হিণ্টটো এইটোৱে হয় যিহেতু আমি 0 পৰা হাফক 4টা পাৰ্টত ডিভাইড কৰিছোঁ অকল এইখিনিতে কৰিলে নহ'ব আমি গোটেই নাম্বাৰ লাইনটোকে 4 পাৰ্টছত ডিভাইড কৰিব লাগিব তাৰমানে হাফৰ পৰা 1লৈকে আমি কেইবাৰ কৰিব লাগিব 4টা পাৰ্টত ডিভাইড কৰি পেলাই থ'ব লাগিব তো মানে এই পাৰ্ট আৰু এই পাৰ্ট 4টা ইকুৱেল পাৰ্ট হৈ গ'ল গোটেইকেইটাৰ ইকুৱেল হৈ গ'ল এতিয়া যদি আমি অৰিজিনেল নাম্বাৰ লাইনটো চাওঁ 0 পৰা 1ৰ মাজত কেইটা ইকুৱেল পাৰ্ট আছে 1 2 3 4 5 6 7 8 8টা ইকুৱেল পাৰ্টছ হৈ গৈছে তো 8টা ইকুৱেল পাৰ্টছ যদি হৈ গ'ল তেনেহ'লে ফাৰ্ষ্ট ইকুৱেল পাৰ্টটো কিমান হ'ব 1/8 হৈ যাব 8 ইকুৱেল পাৰ্টছ আছে 8ৰ পৰা আমি এটা চিলেক্ট কৰিছোঁ সেইকাৰণে আমি এইখিনি ইয়াত আহিলোঁ নেক্সট এইখিনিত আহিবৰ কাৰণে আমি কি কৰিছোঁ 1 2 দুটা চিলেক্ট কৰিছোঁ তো এইটো হৈ যাব আমাৰ 2/8 তেনেহ'লে এইটো কিমান হৈ যাব এইটো হৈ যাব আমাৰ 3/8 নেক্সট এইটো হৈ যাব আমাৰ 4/8 এতিয়া আমিতো অৰিজিনেলি হাফে পাইছিলোঁ 4/8 পালোঁ যে এইটো কিবা বেলেগ ভেলু হয় নেকি নহয় ইয়াতে যদি আমি কৰি চাওঁ হাফ এক্সেক্টলি ইকুৱেলছ টু 4/8 হয় বিকজ ইহঁত দুটা ইকুইভেলেণ্ট ফ্ৰেকশ্যন হয় চালে হ'ল 2ৰ লগত কি নাম্বাৰ মাল্টিপ্লাই কৰিলে 8 আহিব 4 তো তাৰ মানে এই 4ৰে আমি নিউমাৰেটৰকৈ মাল্টিপ্লাই কৰিব লাগিব আৰু ছেইম টু ছেইম ভেলু আহিব চ' 1 4 4 আহিছে তো তাৰমানে হাফ আৰু 4/8 ছেইম টু ছেইম হয় নেক্সট এইখিনিৰ পৰা এইখিনিলৈ যাবৰ কাৰণে কি হ'ব 4/8টো গ'ল আৰু এটা পাৰ্ট ল'ম তো এইটো 5/8 হৈ যাব তাৰপিছত এইখিনিলৈ আহিলে 6/8 এইখিনিলৈ আহিলে 7/8 আৰু লাষ্টলৈ আহি গ'লে আমাৰ হ'ব 8/8 আৰু আমি জানো 8/8 যেতিয়া নিউমাৰেটৰ ডিনমিনেটৰ ছেইম থাকে আমি একচুৱেলি হোল কথাটো কৈছোঁ সেইকাৰণে এইটো হৈ গৈছে আমাৰ 1 তো এতিয়া আমি ইয়াতে ভেলুটো পাই গ'লোঁ বিকজ আমি অৰিজিনেলি ইয়াতে কৈ থৈছোঁ আমি ইয়াতে চাপ মাৰি পেলাই আহি পাবহি লাগিব তো তাৰমানে এই ফ্ৰেকশ্যনৰ ভেলু কি হ'ব লাগে ইকুৱেলছ টু ইয়াৰ হ'ব লাগে ইকুৱেলছ টু 3/8 This is 2/8 and then this is 3/8 and that's in line with what we've seen about multiplying fractions before. This should be equal to 3 times 1
times 1 over 4 times 2. 4 times 2, which is equal to 3/8. Which is equal to 3/8. And everything that we're talking about, this আৰু এইটো আমি এনেও ভেৰিফাই কৰি ল'ব পাৰোঁ আমি যেতিয়া এনালিটিকেলি যদি কেলকুলেট কৰোঁ এনালিটিকেলি মানে আমি ডাইৰেক্ট নাম্বাৰছ মাল্টিপ্লাই কৰি পেলাই যদি কৰোঁ নিউমাৰেটৰ মাল্টিপ্লাই হৈ গ'ল 3 1 যা 3 আৰু ডিনমিনেটৰ 4 2 যা 8 ইয়াতে কৰিলেতো আমাৰ আনচাৰ পটাপট ওলাই যায় বাট আমি নাম্বাৰ লাইনেৰে কিয় কৰিলোঁ বিকজ নাম্বাৰ লাইনেৰে কৰিলে আমাৰ ফ্ৰেকশ্যনৰ আইডিয়াবোৰ ক্লিয়াৰ হৈ যায় বিকজ ইয়াতে আমি কি কৈছোঁ আমাৰ অলৰেডি এটা ফ্ৰেকশ্যন আছে হাফ আৰু সেই ফ্ৰেকশ্যনৰ আকৌ আমি এটা ফ্ৰেকশ্যন লৈছোঁ 3/4 তো তাৰে মিনিংটো হৈ যায় এই যে আমি 3/8 পাইছোঁ মিনিংটো মানে তাকে আমি যদি নাম্বাৰ লাইনেৰে যদি বস্তুটো ভিজুৱেলাইজ কৰোঁ তেনেহ'লে বস্তুবোৰ আমাৰ ক্লিয়াৰ হৈ যায় all, so we don't get confused, this is all referring to this point right over here on the number line. This point right over here. But what if we thought about it the other way around? What if we thought about it as 1/2 of the way to 3/4? So we could divide the space between 0 and 1 into fourths. So let's do that. ঠিক আছে তো এইখিনিটো ক্লিয়াৰ হৈ গ'ল তো আমি প্ৰথমতে কি কৰিলোঁ 3/4 অফ হাফ ল'লোঁ এইবাৰ আমি উল্টা আহোঁ এইবাৰ হাফ অফ 3/4 ল'ম তাৰমানে এইবাৰ ল'ম আমি হাফ অফ 3/4 হাফ অফ 3/4 কওঁ বা হাফ ইনটু 3/4 কওঁ কথাটো এক্সেক্টলি ছেম টু ছেম হয় আৰু ইয়াৰ আনচাৰটো কি হয় এইটো আমি কেলকুলেট কৰিম ইউজিং নাম্বাৰ লাইন আমিতো জানো আনচাৰটো আমাৰ 3/8 আহিব বাট এইটো আমি নাম্বাৰ লাইনেৰে কৰিব চাম তো প্ৰথমতে কি কৰিম ছেম টু ছেম টপিক আমি প্ৰথমতে কি কৰিম পুৰা নাম্বাৰ লাইনটো ল'ম এই গোটেই নাম্বাৰ লাইনটো ল'ম ইয়াতে আমি ৰাখিলোঁ 0 আৰু ইয়াতে আমি ৰাখিলোঁ 1 ঠিক আছে এইটো হৈ গ'ল আমাৰ পুৰা 1 হ'ল এতিয়া প্ৰথমতে আমি কোনটো ফ্ৰেকশ্যন চাব লাগিব প্ৰথমতে আমি চাব লাগিব ফ্ৰেকশ্যন 3/4 3/4 মানে কি হৈছে তাৰমানে আমি এই গোটেইটো 4টা ইকুৱেল পাৰ্টছত ইয়াতে আমি ডিভাইড কৰি দিব লাগিব ঠিক আছে আমি 4টা ইকুৱেল পাৰ্টছত ডিভাইড কৰি দিলোঁ তাৰ 3/4 ল'ব লাগিব তাৰ 3/4 লোৱাৰ মিনিংটো কি হ'ল তাৰমানে আমি এইখিনি পৰ্শ্যন লৈছোঁ আমি এইখিনি পৰ্শ্যন লৈছোঁ টোটেল 1 হোলৰ পৰা আমি 3টা পৰ্শ্যন লৈছোঁ তাৰমানে আমি এতিয়া 3/4 মিনিংটো এইটোৱে হৈ গ'ল আমি এইখিনিত আছোঁ মনত ৰাখিলোঁ মই এইকাৰণে এৰ' দি দিছোঁ আমি এইখিনিত আছোঁ এতিয়া এই 3/4 কি কৰিব লাগিব আমি আধাটো ল'ব লাগিব এই 3/4 যদি আধাটো লওঁ তেনেহ'লে আমি ক'ত আহি পামহি So that is 1/4 2/4 3/4 so this right over here is the number 3/4 and we want to go half of the way to 3/4. Well, what is half of the way to 3/4? Well, we split this section into 2 equal sections. So we could split right over there. We could split right over here. And we want to go exactly one of those sections. 1/2 of 3/4 gets us, once again, right over here to this point 3/8. So either way you imagine it, whether you're essentially taking 3/4 of 1/2 or saying, I'm going to go 3/4 of the way to 1/2, or you say, I'm going to go 1/2 of the way to 3/4, either way, hopefully it now makes conceptual sense. You can visualize it, and it makes numeric sense that this is going to be equal to 3/8. তো আমাৰ এইটো পইণ্ট হৈ গ'ল 3/4 বাট আমিতো 3/4 উলিয়াব নালাগে আমি এই 3/4টো আধা উলিয়াব লাগে এতিয়া যদি আমি এই ডায়েগ্ৰামত চাওঁ 0ৰ পৰা এইখিনিলৈ যদি আহোঁ 3/4 তাৰমানে এই গোটেই লেংথটো হৈছে 3/4 বাট আমাৰ ইয়াক আধাটো লাগে আধা লাগে মানে কি ইয়াক আমি দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰিব লাগিব ইয়াতে আধা কৰা বা এইখিনিত আধা কৰা কথাটো একেই হৈ যায় তো তাৰ মানে আমাক উলিয়াব লাগে এই পাৰ্টিকুলাৰ পইণ্টটোৰ ভেলু এতিয়া সেই ছেম লাষ্টৰ কথাটো হৈ যায় এইটো পইণ্ট উলিয়াবলৈ কাৰণে কি হ'ব এইটো পইণ্ট দেখাই গৈছে এইটোৰ আৰু এইটোৰ মাজত আছে তো তাৰ মানে আমি এই গোটেইটোক এই 8টা ইকুৱেল পাৰ্টছত এনেকৈ ডিভাইড কৰি ল'ব লাগিব তো আমি গমেই পাওঁ এইটো 1/8 হ'ব এইটো 2/8 হ'ব আৰু এইটো হ'ব আমাৰ 3/8 4/8 5/8 ভেৰিফাই কৰি ল'বা 6/8 এইটো ইকুইভেলেণ্ট ফ্ৰেকশ্যন হ'ব এইটো হৈ যাব 7/8 আৰু এইটো হৈ যাব আমাৰ 8/8 তো আমাৰ হাফ অফ 3/4 কি হৈ যাব এইটো হৈ যাব আমাৰ আনচাৰ 3/8 আমাৰ এক্সেক্টলি সেইটোৱে পাইছোঁ আমাৰ নাম্বাৰ লাইনত তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ